নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দিছো কোড কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সো আমাৰ আলোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হনাইছনা খালি গুগলতে হে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকো ৱেবছাইটটো আহি যাব জৰৰ পৰা মই হদা আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে পেটিএম কোম্পানীৰ ভেকেন্সি পেটিএম কোম্পানী বুলিয়ে নহয় ভালেমান প্ৰাইভেট জব বিভিন্ন ধৰণৰ প্ৰাইভেট কোম্পানীৰ ভেকেন্সি মুকলি হৈছে কটেবোৰ লৈ আহিছো আজি সম্পূৰ্ণ ভিডিওটো যেতিয়া চাব তেতিয়া বস্তুখিনি ভালদৰে আৰু ক্লিয়াৰলি বুজি পাব আৰু যোৱাকালি যদি ভিডিওটো চোৱা নাই চাব পাৰে আসাম প্ৰাইভেট জব আগষ্ট মাহৰ জনবোৰ মুকলি হৈছে 10 পাস 12 পাস হেবোৰ ইয়াতে পাই যাব এমএনসি কোম্পানী ভেকেন্সি শিৱসাগৰ মৰিগাঁও এইবোৰ ডিস্ট্ৰিক্টৰ ভালেমান এমএনসি কোম্পানী ভেকেন্সি আছে যদি চোৱা নাই চাব পাৰে অল আসাম প্ৰাইভেট জব অসমৰ প্ৰাইভেট ডিস্ট্ৰিক্টৰ ভেকেন্সি যোনবিলাক আপোনালোকে কমেন্ট কৰি থাকে বঙাইগাঁও গোৱালপাৰা বৰপেটা সো এইবোৰ চাব পাৰে এইটো ভিডিওত বহুত এটা ইম্পৰ্টেন্ট ভিডিও এপিডিচিএল কল সেন্টাৰ শপিং মল FMCG কোম্পানী মেগি নুডলস কোম্পানী মাইক্রো ফাইনেন্স বেংক শপিং মলৰ ভেকেন্সি চলি আছে সো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে হেইটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে পেটিএম কোম্পানীৰ ভেকেন্সি জব বিচাৰি আছে নেকি মুকলি কৰা হৈছে পেটিএম আৰু বিভিন্ন কোম্পানীৰ নিযুক্তি 10 পাস 12 পাস তো হাইয়েস্ট লেভেললৈ চাকৰি ইয়াতে পাই যাব আজিৰ ভিডিওত সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়া বস্তুখিনি ক্লিয়াৰলি বুজি পাব প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে ক্ৰিক ক্লথিং এটা আপোনালোকৰ কাপোৰৰ ব্ৰেণ্ডৰ হয় আৰু ৰিটেল এছ'চিয়েটৰ ভেকেন্সি এটো কাৰণে 12 পাস হলে হল এক্সপেৰিয়েন্স এন্ট্ৰি লেভেল এক্সপেৰিয়েন্স হলে হল বা নহলে হল আৰু টু হুইলাৰ এখন হ'ব লাগিব আৰু ভ্যালিড ড্ৰাইভিং লাইসেন্স হ'ব লাগিব আপোনালোকৰ কামবোৰ হ'ব কাস্টমাৰ যেতিয়া আহে প্ৰডাক্ট আৰু সাৰ্ভিসবোৰ দেখাই দিয়ে যাতে কাস্টমাৰৰ অলপ হলেও বেনিফিট হয় প্ৰমোট কৰিব লাগিব সেলস বাই মিটিং অৰ exceeding standard for productivity so email id দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সাবজেক্ট আৰু হেডিংত মেনশন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাক জনোৱা হ'ব নে ভেকেন্সি সানভেলি হস্পিটাল গুৱাহাটীৰ ভেকেন্সি ওয়ার্ড বয় এটা কোন এজ হ'ব লাগিব 20 to 45 ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই ওয়ার্ড বয় কাৰণে আপোনালোকৰ 12 পাস বা 10 পাস হলে হৈ যাব লাগে আৰু ফোন কৰিলো তল কন্টাক্ট নম্বৰ দিয়া থাকিব ইসিজি টেকনিশিয়ান এটা কাৰণে ডিপ্লোমা ইন cardiac care technology from a recognized institute freshers can also apply male nurse eto kane GNM post basic BSc nursing pass from a recognized institute freshers can also apply walk in interview ase 12 August 11 বজাৰ 2টা বজালৈ সান ভ্যালি হস্পিটাল পূৰ্বাঞ্চল পথ মথুৰানগৰ GS গুৱাহাটী কন্টাক্ট নম্বৰ দি আছে এটা ল্যান্ডলাইন নাম্বার বাকিটোতে ফোন নাম্বার দি আছে যোগাযোগখিনি কৰি লব পাৰে নে ভেকেন্সি উষা কোম্পানীৰ ভেকেন্সি টেৰিটৰি মেনেজাৰ গুৱাহাটীৰ ভেকেন্সি ফুল টাইম 4 to 5 years এটা এক্সপেৰিয়েন্স লাগিব মেনেজিং ৰিটেল ষ্ট'ৰ্ছ আৰু আইডিয়াল কেণ্ডিডেট আপোনাৰ ষ্ট্ৰং ব্যাকগ্ৰাউণ্ড হ'ব লাগিব ৰিটেল মেনেজমেন্ট ইনক্লুডিং এক্সপেৰিয়েন্স এজ এ ৰিটেল ষ্ট'ৰ মেনেজাৰ আৰু উইথিন মডাৰ্ন ৰিটেল আৰু অলসো নিড টু হ্যান্ডেল এ টিম অফ ISP so interested যদি হয় কোয়ালিফিকেশন গ্ৰেজুৱেচন লাগিব এটা চাকৰি যাৰ কোয়ালিফিকেশন গ্ৰেজুৱেচন আছে 4 to 5 years ৰিটেলত কাম কৰা অভিজ্ঞতা আছে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 11 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোক জনোৱা হ'ব নে ভেকেন্সি সেলস কনসালটেন্টৰ ভেকেন্সি ৰিনল কাৰ শ্বৰুমৰ ভেকেন্সি গুৱাহাটী বঙাইগাঁও তেজপুৰৰ ভেকেন্সি এটো কাৰণে আপোনালোকৰ কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰৰ ভেকেন্সি প্ৰথমটো আছিল সেলস কনসালটেন্ট এটো কাৰণে গ্ৰেজুৱেচন হলে হ'ব বাট কিটাবা 12 পাস লৈ আৰু কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰ এটো এক্সপেৰিয়েন্সৰ কাৰণে হয় তেজপুৰ লোকেশনৰ কাৰণে এটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন MBA উইদাউট এক্সপেৰিয়েন্স দুটাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন লাগিব এটো লিখা আছে ক্লিয়াৰলি যে গ্ৰেজুৱেচন বা MBA হ'ব লাগিব তেতিয়া এই দুটা চাকৰি এপ্লাই কৰিব পাৰিব 12 পাস নহয় 12 পাস হলে নহব দুটাতে গ্ৰেজুৱেচন হ'ব লাগিব সো 11 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে আৰ্জেন্ট recruiting for the below position for steel industry নাছাম এটা steel industry vacancy আৰু এটা কাৰণে সেল এক্সিকিউটিভৰ ভেকেন্সি 2 to 4 years অভিজ্ঞতা লাগিব গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু শিলচৰ মিজোৰাম ত্ৰিপুৰা আগাৰতলা আৰু বেলনিয়া এটা কাৰণে ইমেইল আইডি দি আছে 10 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ টিচাৰৰ ভেকেন্সি নলবাৰীৰ পৰা আহিছে দিল্লী পাব্লিক স্কুল
আৰু এইটোৰ কাৰণে টিচাৰৰ ভেকেঞ্চি কম্পিউটাৰ মেথামেটিক্স সায়েন্স বায়োলজি ফিজিকেল এডুকেশ্যন আৰু মাদাৰ টিচাৰ এইটোৰ কাৰণে ইংলিছ লেংগুৱেজত ফ্লুৱেঞ্চি আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব ইমিডিয়েট জইনিং কৰিব পাৰে যদি এটা হেণ্ডচাম চেলাৰী দিয়া হ'ব চ' কণ্টেক্ট নম্বৰ ইমেইল আইডি গোটেইখিনি দিয়াই আছে 10 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি অৰা এণ্টাৰপ্ৰাইজৰ পৰা ভেকেঞ্চি একাউণ্টেণ্টৰ ভেকেঞ্চি এইটোৰ কাৰণে 5 বছৰ প্লাছ এক্সপিৰিয়েঞ্চ লাগিব ই টেণ্ডাৰিং জিএছটি আইটি ফাইলিং কৰিব জানিব লাগিব বিকম পাছ কৰা হ'লে হ'ল ফিল্ড সেল এক্সিকিউটিভ আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব 2+ এক্সপিৰিয়েঞ্চ টেলি অপাৰেটৰ এইটোৰ কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব 2+ আৰু 10 আগষ্টত ইণ্টাৰভিউ আছে 10টাৰ পৰা 4টা বজালৈ আপোনালোকৰ প্ৰিভিয়াছ এমপ্লয়মেণ্টৰ গোটেইখিনি প্ৰুফ লৈ যাব লাগিব ইমেইল আইডি দিয়া আছে কণ্টেক্ট নম্বৰ দিয়া আছে যোগাযোগখিনি কৰিব পাৰে বাকি দুটাৰ কাৰণে গ্ৰেজুৱেশ্যন একাউণ্টেণ্টৰ কাৰণে বিকম পাছ নে ভেকেঞ্চি ধনচিৰি পাব্লিক স্কুল ভেলি পাব্লিক স্কুল প্ৰথম ভেকেঞ্চি কাউন্সিলৰ এটা ভেকেঞ্চি এইটোৰ কাৰণে গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন ইন সাইকোলজি অৰ পোষ্ট গ্ৰেজুৱেশ্যন ইন চাইল্ড ডেভেলপমেণ্ট অৰ গ্ৰেজুৱেশ্যন অৰ পোষ্ট গ্ৰেজুৱেশ্যন উইথ ডিপ্ল'মা ইন কেৰিয়াৰ গাইডেন্স আৰু কাউন্সিলিং ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই লিখাই আছে এটা আৰ্ট আৰু ক্ৰাফ্ট টিচাৰৰ এটা ভেকেঞ্চি এইটোৰ কাৰণে এইচএছ পাছ কৰা হ'লে হ'ল আৰু মিনিমাম 4 টাইম ফুল টাইম ডিপ্ল'মা হ'ব লাগিব পেইণ্টিং বা ফাইন আৰ্ট ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট বা এইটো যদি নাই তেতিয়াহ'লে গ্ৰেজুৱেশ্যন উইথ ড্ৰয়িং পেইণ্টিং আৰ্ট ফাইন আৰ্ট উইথ মিনিমাম 2 বছৰ এটা ডিপ্ল'মা হ'ব লাগিব ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা আৰু আপোনালোকৰ MA ইন ড্ৰয়িং হ'লেও চলি যাব অৰ দিয়া আছে যোনটো সুবিধা পায় আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো মতে এপ্লাই কৰিব পাৰে ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে 10 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোক জনোৱা হ'ব নে ভেকেঞ্চি যোনটো আপোনাৰ ৰখি আছিল আৰু থাম্বনেইলত দেখা পাইছে পেটিএমৰ চাকৰি সেলছ প্ৰফেশ্যনৰ ভেকেঞ্চি এইটো অফলাইন স্পেচৰ কাৰণে আৰু পজিশন কেইটা ওপেন হৈছে আপোনালোকৰ চণ্ডীগড় ইউটি ইউনিয়ন টেৰিটৰি ত্ৰিপুৰা আগৰতলা মেঘালয় শিলং আসাম গুৱাহাটী এইটো গুৱাহাটীৰ ভেকেঞ্চি এইটো কাৰণে ৰেসপন্সিবল হ'ব লাগিব ওভাৰঅল সেলছ অফ পেটিএম প্ৰডাক্ট EDC POS মেচিন সাউণ্ড বক্স QR কোড এইটো কাৰণে আপোনালোকৰ এনসি কৰিব লাগিব মান্থলি গ্ৰথ অফ এক্টিভ মেম্বাৰ্স MOM গ্ৰথ অন EDC GMV এইটো কাৰণে 12 পাস বা 10 পাস হলে হৈ যাব লাগে সাগে বা গ্ৰেজুৱেচন যদি আছে এইটো কাৰণে কোৱালিফিকেশন পাৰফেক্ট একদম সো যাৰ যি কোৱালিফিকেশন আছে মেনশন কৰি দি ইমেইল আইডি দি আছে 10 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে FMR স্মাৰ্ট স্কুল a co-education CBSE স্কুল ভেকেঞ্চি ফৰ টিচাৰ এইটো কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব BEd হ'ব লাগিব ফৰ ইংলিছ হিন্দী আৰু সংস্কৃত আৰু সায়েন্স টিচাৰৰ কাৰণে ভেকেঞ্চি মেইল কৰিব পাৰে 14 আগষ্টৰ ভিতৰত আপোনাৰ ইমেইল আইডি দি আছে হোৱাটছএপ নম্বৰ দি আছে এড্ৰেছ দি আছে গলাঘাটত পোষ্টিং হ'ব গলাঘাটত স্কুলখন আছে যদি ইন্টাৰেষ্ট হয় কন্টাক্ট নম্বৰত কন্টাক্ট কৰি ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু-বান্ধৱীৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব পাৰে যাতে হিয়তৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিও চাই থাকিব কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰা কৰিব পাৰে ডেসক্ৰিপচনৰ লিংকবোৰ থাকিব আৰু আমাৰ ইনষ্টাগ্ৰাম পেজো এটা আছে হেতৰ লিংকটো কিদিন দিছো মই ডেসক্ৰিপচনত দি দিম এটা টেষ্টিংত চলি আছে তাতে মোক যিকোনো কথা পাৰ্সন সুধিব পাৰে সো আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব